আজি তেতিয়াহ'লে সৰু মাছৰ এখন আঞ্জা বনোৱা হওক। তাৰ বাবে এখন কেৰাহীত তেল অলপ গৰম দি ল'লোঁ। কেৰাহীখন গৰম হোৱাৰ পিছত তেল দিলোঁ, তাতে মই পিঁয়াজ এড কৰিলোঁ। পিঁয়াজখিনি ভালদৰে ছ'টে কৰি ল'লোঁ। তাৰপিছত তাত নহৰু অলপ এড কৰি আকৌ সেইখিনি সিলাই ল'লোঁ। তাত সোৱাদ অনুসৰি অলপ নিমখ এড কৰি দিলোঁ। তাৰপিছত হালধি দিলোঁ, ৰেড চিলি পাউডাৰ দি আকৌ মই সিলাই ল'লোঁ। মছলাখিনি যাতে লাগি নধৰে অলপ পানী এড কৰি পুনৰ সিলাই ল'লোঁ। আৰু তাত জলকীয়া আপোনালোকে যিমান পাৰে এড কৰিব পাৰে। মই জলকীয়া খুব বেছি নাখাওঁ, তাৰ বাবে অলপ জলকীয়া দিলোঁ। আৰু তাত মাছখিনি যিমান সিজিবৰ বাবে পানী লাগে সেই পৰিমাণৰ মই মাছ এড কৰিলোঁ। পানীখিনি উতলোৱাৰ পিছত এই সৰু মাছখিনি শিঙি, শিঙৰা, তোৰা সেই তেনেকুৱা ধৰণৰ মাছ আছিল। সকলো মাছখিনি মই ভালদৰে কাটি ধুই তাত এতিয়া মাছখিনি উতলাবলৈ দিলোঁ আৰু পানীৰ পৰিমাণ অনুসৰি দি সেইখিনি যাতে সিজি থাকে তাৰ বাবে মই ঢাকোন মাৰি দিলোঁ। আকৌ মই বেলেগ এখন কেৰাহী গৰম কৰিলোঁ। তাত তেল দিলোঁ। তেলখিনি গৰম হোৱাৰ পিছত পিঁয়াজ দিলোঁ আৰু পিঁয়াজখিনিৰ ওপৰতে মই আকৌ নিমখ সোৱাদ অনুসৰি দি দিলোঁ। তাৰপিছত হালধি অলপ এড কৰি সেইখিনি মই সিলাই ল'লোঁ। তাৰপিছত এয়া দেখিছেনে, পাচলি কাটি থৈছিলোঁ। তাতে মই ফুলকবি, বন্ধাকবি, ওলকবি, উৰহি, আলু তেনেকুৱা ধৰণৰ পাচলি কাটি থৈছিলোঁ। সেইখিনি মই আকৌ এখন চব্জি ভাজি বনাব ল'লোঁ। সেইখিনি আকৌ মই সিলাই ল'লোঁ। তাৰপিছত আকৌ সেইখিনি সিজিবৰ বাবে পুনৰ ঢাকোন মাৰি দিলোঁ। আকৌ চব্জিখিনি পানী ওলাই এৰিছে দেখিছে নিশ্চয়। সেই পানীখিনি আকৌ যাতে মই মিলাই দিছোঁ যাতে এইখিনি লাগি নধৰে। তাৰপিছত সিলাই দিয়াৰ পিছত চব্জিখিনি আকৌ ঢাকোন মাৰিলোঁ। তাৰপিছত এতিয়া মোৰ চব্জি ৰেডি হৈ গ'ল। তাৰপিছত আকৌ মই মাছখিনি চালোঁ যে মাছ সিজি গৈছে যেন অনুমান হওঁতেই তাত মই কাটি থোৱা ধনিয়াখিনি এড কৰিলোঁ। এড কৰি এয়া মাছৰ আঞ্জাখনো মোৰ সম্পূৰ্ণ হৈ গৈছে। আৰু এনেদৰে মই ভাতখিনি পৰিৱেশন কৰিলোঁ। মাছ, দাইল আৰু চব্জি দি ভাতৰ থালিখন পৰিৱেশন কৰিলোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোলৈকে বহুত 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 ধন্যবাদ।